কাইলৈ যেহেতু তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু মই আছোঁ বৰ্তমান ভাস্কৰ গোলাঘাট জিলাৰ পশ্চিম দিশত থকা আটাইতকৈ শেষৰ চেণ্টাৰটোত আছোঁ, কেন্দ্ৰটোত আছোঁ। এই কেন্দ্ৰটোৰ নাম হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক হাইস্কুল আৰু সাজু হৈছে সম্পূৰ্ণভাৱে। মই দেখুৱাইছোঁ যিহেতু কাইলৈ ADRE পৰীক্ষাৰ তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু প্ৰাৰ্থী ইয়াত মুঠ প্ৰাৰ্থীৰ সংখ্যা হৈছে 346গৰাকী প্ৰাৰ্থী কাইলৈ আহিব আৰু তেওঁলোকে নিজৰ তৃতীয় বৰ্গৰ পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হ'ব। 346গৰাকীৰ ভিতৰত 6গৰাকী মহিলা আৰু 340গৰাকী পুৰুষ প্ৰাৰ্থী। গতিকে এই কেন্দ্ৰটো সম্পূৰ্ণৰূপে সাজু হৈছে। কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ইতিমধ্যে। খন্তেক পিছতে আৰক্ষী ইয়াত বেষ্টনী গঢ়ি তুলিব আৰু প্ৰায় 100 মিটাৰ দূৰত্বৰ পৰা কোনো মানুহ আহিবলৈ দিয়া নহ'ব। মই দেখুৱাইছোঁ CC কেমেৰা কেনেদৰে ইয়াত মুঠ 11টা কোঠা আছে এই বিদ্যালয়খন এই কেন্দ্ৰটোত 11টা কোঠাত সংস্থাপন কৰা হৈছে। 16টাকৈ CC কেমেৰা সংযোজন কৰা হৈছে। কটকটীয়া নিৰাপত্তা ব্যৱস্থা, পানী নহৰকা ব্যৱস্থা ভাস্কৰ আমি দেখুৱাইছোঁ। গোলাঘাট জিলাৰ পশ্চিম দিশত থকা আটাইতকৈ শেষৰ কেন্দ্ৰটোৱে হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক হাইস্কুল আৰু এই কেন্দ্ৰটোত কাইলৈ অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা আৰু নিৰীক্ষণৰ দায়িত্বত থকা যিসকল শিক্ষক আছে মই তেওঁলোকক জানিব বিচাৰিম, যিহেতু তেওঁলোকে এতিয়া সাজু হৈছে কাইলৈৰ বাবে, যে কাইলৈ গুৰুত্বপূৰ্ণ দিন একেবাৰে শেষৰ গোলাঘাট জিলাৰ পশ্চিম দিশত থকা আপুনি নিৰীক্ষণৰ দায়িত্বত পৰিছে। প্ৰাৰ্থী কেনেদৰে সাজু হৈছে আৰু ইয়াত প্ৰাৰ্থীৰ সংখ্যা কিমান পুৰুষ কিমান মহিলা? হয়, আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক হাইস্কুলে কালি যিটো তৃতীয় বৰ্গৰ পৰীক্ষা হ'ব সেৱা দ্বাৰা পৰিচালিত, তাৰ কাৰণে আমি সম্পূৰ্ণভাৱে সাজু হৈছোঁ। আমি আজিও বন্ধ দিনত কাম কৰি আছোঁ, কাইলৈও থাকিব লাগিব। আমাৰ ইয়াত 346 টোটেল নাম্বাৰ কেণ্ডিডেট আছে, তাৰে 6গৰাকী মহিলা, বাকীখিনি পুৰুষ। আৰু আমাৰ ইয়াত টোটেল 11টা ৰুম আমি ইয়াত ইউজ কৰিছোঁ আৰু 11টা ৰুমত আমাৰ স্কুলখনত মুঠতে 16টা CC কেমেৰা সংযোগ কৰা হৈছে বিভিন্ন স্থানত। ফ্ৰণ্টৰ ফালে আছে, বেকৰ ফালে আছে, এইফালে আছে। আৰু আমাৰ বিদ্যালয়ৰ কম্পাউণ্ডৰ প্ৰায় 100 মিটাৰ বেকাটোলৈকে কোনো ইলেক্ট্ৰনিক বস্তু আনিব নোৱাৰে, মোবাইল আনিব নোৱাৰে, স্মাৰ্ট ঘড়ী আনিব নোৱাৰে বা পানী বটল আনিব নোৱাৰে। সেইবিলাকৰ কাৰণে আমি পূৰা কটকটীয়া ব্যৱস্থা কৰিছোঁ। পুলিচ প্ৰশাসনো আহিছে, আহি পেলাই চাই গৈছে, তেওঁলোকে নিৰীক্ষণ কৰিছে। তেওঁলোকে কালি ৰাতিপুৱাৰ পৰা আমাৰ স্কুলত থাকিব, আমিও আজিৰ পৰা লাগি আছোঁ। হয়, এই কেন্দ্ৰটো আচলতে C311-084। এই কেন্দ্ৰটোৰ নম্বৰ হৈছে গোলাঘাট জিলাৰ C311-084 আৰু আপোনালোকে CC কেমেৰাত কিমানটা স্থাপন কৰা হৈছে আৰু চিট নম্বৰ মাৰিছে নেকি আপোনালোকে? চিট নম্বৰটো আমি এতিয়া আজি মাৰিম, কালি আমি ডেস্ক বেঞ্চবিলাক মিলোৱা হ'ল, কাৰণ কালি আমাৰ স্কুল আছিলে। আমাৰ ইয়াত প্ৰায় টোটেল 16টা কেমেৰা স্থাপন কৰা হৈছে। আগফালে আছে, পিছফালে আছে, ৰুমতো আছে, বিভিন্ন স্থানত দিয়া হৈছে CCTV কেমেৰা। গোটেইখিনি যিখিনি প্ৰয়োজন লাগে প্ৰশাসনে আমাৰ লগত যোগাযোগ কৰি আছে, আমি সেইমতে কৰি আছোঁ। আৰু প্ৰশাসনৰ যিটো ইনষ্ট্ৰাকশ্যন আহিছে আমি সেইমতে কামবিলাক কৰি গৈ আছোঁ। হয়, ইতিমধ্যে আমি দেখুৱাইছোঁ ডেস্ক বেঞ্চবিলাক বাহিৰলৈ উলিয়াই দিয়া হৈছে। যিসমূহ বেয়া হৈ গৈছে ডেস্ক বেঞ্চসমূহ বাহিৰলৈ উলিয়াই দিয়া হৈছে বিদ্যালয়খনৰ পৰা আৰু ইয়াত অন্য ঠাইৰ পৰা নতুন ডেস্ক বেঞ্চ অনা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলে কোনো অসুবিধা নাপায়। যিসকল প্ৰাৰ্থীসকলে কোনো ধৰণৰ অসুবিধা নাপায় তাৰ বাবে পুৰণা ডেস্ক বেঞ্চসমূহ বাহিৰলৈ উলিয়াই নতুন ডেস্ক বেঞ্চসমূহ ভিতৰলৈ সোমোৱাই দিয়া হৈছে। কাইলৈৰ বাবে সম্পূৰ্ণ সাজু হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক হাইস্কুল। C311-084 এই কেন্দ্ৰটো আৰু CC কেমেৰা সংস্থাপন কৰা হৈছে আৰু কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। 100 মিটাৰ ব্যাসাৰ্ধত কোনো ধৰণৰ পানী নহৰকা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। খন্তেক পিছতে আৰক্ষী আহিব, আৰক্ষী সম্পূৰ্ণ এই কেন্দ্ৰটো নিজৰ জিম্মাত ল'ব আৰু বিদ্যালয় কৰ্তৃপক্ষ ইতিমধ্যে সাজু হৈছে কাইলৈৰ বাবে।